গাঁৱতেই সৃষ্টি গাঁৱতেই কৃষ্টি আৰু গাঁৱৰ পৰা আৰম্ভ হয় সেউজীয়াৰ পৰা সোণোৱালীৰ যি অবিৰাম যাত্ৰা সেয়া গাঁৱৰ পৰা আৰম্ভ হয় আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত তথা উপজা মাটিৰ পৰশেৰে উজ্জীৱিত ৯৪তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আছে মৌবন্ধাৰ এৰালতলী পথাৰত এইবাৰ যি ৯৪তম শংকৰদেৱ সংঘৰ এইবাৰ যি অধিৱেশন অনুষ্ঠিত হৈছে তাৰ অন্যতম এক মূল আকৰ্ষণ হৈ পৰিছে এই যি মূল কেন্দ্ৰীয় সেৱা বাহিনী সতীৰ্থ আপোনালোকক দেখাব যি মূল কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখ ভাগত তেওঁলোকে এখনি গ্ৰাম্য যি গ্ৰাম্য পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে আৰু ভিতৰত লিখা আছে আমাৰ গাঁও ঐতিহ্য মই সতীৰ্থক আপোনালোকক ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে যদি সোমাই অহাৰ পোনপ্ৰথম ভাগতে আপোনালোকে দেখিবলৈ পাব যে চাহ জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে এইদৰে চাহপাতৰ পুলি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে চাহ তোলা পৰিৱেশ দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে মোৰ সতীৰ্থই আপোনালোকক পৰিৱেশ দেখুৱাই থাকিব যদি সম্ভৱপৰ হয় আমি কিছু লোকৰ পৰা তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম কিন্তু আমি তাৰ আপোনালোকে যদি সেই চাহ জনগোষ্ঠীয় যি লোক আছে বা চাহ তোলা যি পৰিৱেশ আছে তাৰ পাৰ হৈ আহি আপোনালোকে দেখিব এখন গৰু গাড়ী ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে আজি বৰ্তমান সময়ত ই আচলতে এক দুষ্প্ৰাপ্য গতিকে তেওঁলোকে ইয়াত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰি আমি গুৰুগৃহ দেখিবলৈ পাইছোঁ গুৰু আসন ইয়াত অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা হৈছে আমি তাৰো কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কিদৰে গুৰুগৃহ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে আৰু এইদৰে প্ৰতীকী ৰূপত এইদৰে গুৰুগৃহ প্ৰতিষ্ঠা কৰা হৈছে আৰু গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে আৰু খুব সুন্দৰভাৱে তাৰ লগতে যি গুৰুগৃহৰ পৰিৱেশৰ লগতে তেওঁলোকে সতীৰ্থই দেখাব যে এটি কুঁৱাৰ তেওঁলোকে প্ৰতীকী ৰূপত কুঁৱাৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে লগতে আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম কিনো এই গ্ৰাম্য পৰ্যটনৰ লগতে এই গ্ৰাম্য পৰিৱেশত তেওঁলোকে কি দেখুৱাবলৈ চেষ্টা কৰিছে খুব সুন্দৰৰূপে সন্ধিয়াৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ প্ৰত্যেকটো কোণতে বন্তিৰে তেওঁলোকে এই গোটেই পৰিৱেশটো উজ্বলাই তুলিবলৈ চেষ্টা কৰিছে খুব সুন্দৰৰূপে বন্তি প্ৰজ্বলন কৰিছে আৰু বিশেষভাৱে অসমীয়া কৃষ্টি বুলি ক'লে তাঁতশালৰ কথা আহি পৰে তাঁতশাল তেওঁলোকে ইয়াত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে খুব সুন্দৰৰূপে এটা ঘৰত তেওঁলোকে তাঁতশাল দেখুৱাবলৈ চেষ্টা কৰিছে লগতে আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আৰু যদি মোক সতীৰ্থই দেখায় খুব সুন্দৰৰূপে বন্তি তেওঁলোকে প্ৰত্যেকটো কোণত প্ৰজ্বলন কৰিছে আৰু এই যি বহাৰপুৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আছে বহাৰপুৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট ২০২৫ তাৰ সন্মুখ ভাগতে তেওঁলোকে এবাৰ এই যি গাঁৱলীয়া পৰিৱেশ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু নিশ্চিতভাৱে আমি পোনপ্ৰথমতে কৈছোঁৱেই যে গাঁৱতেই সৃষ্টি গাঁৱতেই কৃষ্টি গাঁৱৰ পৰাই আৰম্ভ হয় সেউজীয়াৰ পৰা সোণোৱালী হোৱাৰ যি এই অবিৰাম যাত্ৰা সেয়া গাঁৱৰ পৰাই আৰম্ভ হয় আমি আৰু কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ আৰু এইদৰে আমি যদি দেখাওঁ এটি গৃহত তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে দুজন আমি বৈষ্ণৱক তেনেদৰে দেখা পাইছোঁ ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইদৰে বেনাৰত তেওঁলোকে তুলিছে আমাৰ গাঁও ঐতিহ্য খুব সুন্দৰৰূপে তেওঁলোকে এইদৰে যি অসমীয়া পৰম্পৰাগত যিসমূহ কেঁচা ঘৰ আছিল সেইসমূহ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু তাৰ লগতে আমি যদি কিছু আৰু আগুৱাই যাবলৈ চেষ্টা কৰোঁ আমি আৰু আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ যে খুব সুন্দৰভাৱে ঢেঁকী দিয়া যি আমাৰ অসমীয়া অন্যতম এক পৰম্পৰা আছে যে বিহুৱে হওক বা অন্য অনুষ্ঠানতে ঢেঁকী দিয়া এক পৰম্পৰা আমি দেখিবলৈ পাওঁ ঢেঁকী দিয়া পৰম্পৰা দেখিবলৈ পোৱা গৈছে মৰণা মৰা বলধেৰে মৰণা মৰা তেওঁলোকে দৃশ্য প্ৰতীকী ৰূপত ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিছে আৰু নিখুঁতভাৱে আপোনালোকে যদি চাই মোক সতীৰ্থই আপোনালোকক দেখুৱাব যে নিখুঁতভাৱে তেওঁলোকে এই পৰিৱেশটো কিন্তু সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু এখন প্ৰকৃতাৰ্থত এখন গাঁৱলীয়া নিভাঁজ গাঁৱলীয়া ছবি তেওঁলোকে ইয়াত দাঙি ধৰিছে আৰু এইদৰে যি মৰণা মৰাৰ পাছত তেওঁলোকৰ যি খেৰৰ ডোম যিদৰে গাঁৱত ৰখা হয় তাৰো পৰিৱেশ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এইদৰে এই যে সমগ্ৰ পৰিৱেশটো খুব সুন্দৰৰূপে তেওঁলোকে এই পৰিৱেশটো সৃষ্টি কৰিবলৈ তৈয়াৰ কৰিছে আৰু প্ৰত্যেকজন লোক ইয়ালৈ আহিছে এই কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখ ভাগলৈ তেওঁলোকে আহিছে আমি আৰু আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ যি গ্ৰাম্য পৰিৱেশ তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে এইদৰে দুলি আছে যি বলধে মৰণা মৰা দৃশ্য তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আমি আগুৱাই যাবলৈ কিছু চেষ্টা কৰিম আৰু যদি কিছু সম্ভৱপৰ হয় কিছু লোকৰ পৰা আমি মন্তব্য জানিবলৈ চেষ্টা কৰিম আৰু কল দেখুওৱা হৈছে কলৰ থোক দেখুওৱা হৈছে নামঘৰৰ বাকৰিতে আচলতে এইদৰে কলৰ থোক দেখুওৱা হৈছে আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ আমি যদি সম্ভৱ হয় কিছু কথা পাতিবলৈ চেষ্টা কৰিম গতিকে খুব সুন্দৰৰূপে এইদৰে আচলতে ভকত বৈষ্ণৱসকল আহিছে আৰু উদুলি মুদুলি হৈছে এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু লগতে ইয়াত আচলতে এই ৪টা দিনৰ এই কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব এই পৰিৱেশটো আমি আপোনাক দেখাই আছোঁ মানে আপোনাৰ ওচৰত অকণমান আহিছোঁ কোন শাখাৰ পৰা আহিছে আমি উত্তৰ পশ্চিম আঞ্চলিকৰ ৩৫ নং লক্ষ্মীঘাট প্ৰাথমিকৰ এটা কথা খুব প্ৰশংসনীয় যে খুব সুন্দৰৰূপে তেওঁলোকে এখন নিভাঁজ গাঁৱলীয়া ছবি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে কি ক'ব
মানে কি শংকৰ সংঘৰ অধিৱেশনৰ মানে এইটো এটা হেৰি দেখাইছে মানে এখন গাঁৱৰ ব্যৱস্থা কৰিছে আমি মানে সকলো ৰাইজ দুখীয়াৰ পৰা ধনীলৈকে সকলোখিনি যে আমাৰ শংকৰ সংঘৰ মানে আছে মানে অন্তৰ্ভুক্ত হৈ আছে সেইটোকে দেখুৱাব বিচাৰিছে সকলোৱে যেনেকৈ কৰ্ম কৰি খায় সেইটোকে দেখাব খুজিছে এইকেইদিন নিশ্চয়ভাৱে শ্ৰমদান কৰিছে হয় হয় ভকত সেৱা কৰিছে কৰিছোঁ আৰু বিশেষভাৱে এই দিনকেইটালৈ অধীৰ আগ্ৰহে ৰৈ থকা অধীৰ আগ্ৰহে ৰৈ আছিলোঁ কৃষ্ণ হয় প্ৰিয় দৰ্শকসকল এয়া আমি আপোনালোকক পৰিৱেশ দেখালোঁ কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখভাগত থকা যি তেওঁলোকে এখন নিভাঁজ গাঁৱলীয়া গ্ৰাম্য পৰিৱেশৰ ছবি দেখাইছে আমি তাৰ পৰা আপোনালোকক এই পৰিৱেশ দেখালোঁ এই প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ চাই থাকিব পোহৰ লাইভত যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট